নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। ইলেকশ্যনৰ সময় আৰু আজি ভোট গণনা চলি আছে, গতিকে মই ভাবিলোঁ আপোনালোকৰ বাবে এটা ভিডিঅ' আনো। আৰু এইটো ভিডিঅ'ত আপোনালোকক মই দেখাবলৈ গৈ আছোঁ আপোনালোকে কোনটো ঠাইত কোনে কিমান ভোটত জিকিলে বা কিমান ভোট পাই আছে, কেনেকৈ আপোনালোকে অনলাইন চাব পাৰিব। ইলেকশ্যন কমিশ্যনৰ যোনটো অফিচিয়েল ৱেবছাইট তাত ভিজিট কৰি আপোনালোকে অতি সহজে চাব পাৰিব। দেখা পাইছে জেনেৰেল ইলেকশ্যন টু এছেম্বলি কনষ্টিটুৱেঞ্চি ট্ৰেণ্ড ৰিজাল্ট মে 2026। এইটো ৱেবছাইটৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত ক্লিক কৰিও ডাইৰেক্ট আহিব পাৰিব। ইয়াতে আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পাছতে অলপ লোডিং ল'ব। ইয়াতে আপোনালোকে দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো দেখা দিব। আৰু আজি ভোট গণনা হৈ আছে আছাম, কেৰেলা আৰু পুডুচেৰী, তামিলনাডুৰ হৈ আছে। চ' আপোনালোকে কি কৰিব, এই আছামত দেখা পাইছে আছাম, ইয়াতে আপোনালোকে ডিটেইলছত ক্লিক কৰিব, এই ডিটেইলছত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব। ইয়াতে আপোনালোকে দেখা পাইছে 126টা সমষ্টিত আজি ভোট গণনা চলি আছে। আৰু ইয়াতে আপোনালোকে দেখা পাইছে লিড লৈ আছে বিজেপিয়ে 81ত আৰু ইণ্ডিয়ান কংগ্ৰেছে 21 আৰু বাকীবোৰ এনেকৈ আপোনালোকে দেখা পাই যাব অগপ এইবোৰ। ঠিক আছে, ইয়াতে আপোনালোকে কি কৰিব, তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাইছে ভাৰতীয় জনতা পাৰ্টি অলৰেডি 3টাত জিকি গৈছে। কোনটোত জিকিছে আপোনালোকে এনেকৈ ক্লিক কৰি চাব পাৰিব ওৱানত। ইয়াতে আপোনালোকে দেখা পাইছে ধেমাজিত ৰণোজ পেগুৱে জিকি গৈছে আৰু শিৱসাগৰত জীৱন গগৈ আৰু দেখা পাইছে এনেকৈ চাব পাৰিব। বেক কৰিব, বেক কৰি আপোনালোকে ইয়াতে ডিটেইলছবোৰ চাব পাৰিব। বেক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে কনষ্টিটুৱেঞ্চি ৱাইজ ৰিজাল্ট। ইয়াতে আপোনালোকে কোনটো সমষ্টিৰ কাৰণে চাব বিচাৰিছে, ইয়াতে গোটেইবোৰ সমষ্টি শ্ব' হৈ থাকিব। ইয়াতে আপোনালোকে ক্লিক কৰি চাব পাৰিব। ফৰ এক্সাম্পল মই আপোনালোকক ইয়াতে জালুকবাৰী দেখাই দিছোঁ, কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টি হয় জালুকবাৰী। ইয়াতে ক্লিক কৰিলোঁ, ক্লিক কৰাৰ পাছতে ইতিমধ্যে ইয়াতে দেখা পাইছে আপোনালোকে 18টা ৰাউণ্ড আছে, তাৰে 13টা অলৰেডি হৈ গৈছে। ইয়াতে হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 63,000 ভোটত লিড লৈ আছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে ইয়াতে কংগ্ৰেছৰ পাৰ্টি বিদিশা নেওগ তেখেতে 63,000ত ট্ৰেইলিং হৈ আছে। চ' 63,000 কম হৈ আছে হিমন্ত বিশ্ব শৰ্মাতকৈ। চ' এনেকৈ আপোনালোকে চাব পাৰিব আৰু বাকী সমষ্টিবোৰো আপোনালোকে চাব পাৰিব। ইয়াতে চব দিয়া আছে, এনেকৈ আপোনালোকে চাব পাৰিব। ইয়াতে মই বিহপুৰীয়া চাইছোঁ, বিহপুৰীয়াত আপোনালোকে দেখা পাইছে 15টাৰ পৰা 11 নম্বৰ ৰাউণ্ড কমপ্লিট হৈ গৈছে। আৰু ইয়াতে ভূপেন কুমাৰ বৰাই প্ৰায় 2,800 ভোটত লিড লৈ আছে, আপোনালোকে দেখা পাইছে। এনেকৈ আপোনালোকে অতি সহজে চাব পাৰিব। আৰু শেষত যেতিয়া ফাইনেল গোটেইবোৰৰ কাউণ্টিং হৈ যাব, আপোনালোকে ইয়াতে দেখা পাইছে ফৰ্ম 20 ডিক্লেয়াৰ কৰিব। ইয়াতে আপোনালোকে গোটেইবোৰ ডিটেইলছ চাব পাৰিব। ঠিক আছে, আপোনালোকে নিউজত গৈ চাব নালাগে, ইয়াতে আপোনালোকে অতি সহজে চাব পাৰিব। এইটো ৱেবছাইটৰ লিংক মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত ক্লিক কৰি অতি সহজে চাব পাৰিব। ঠিক আছে, তেন্তে আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। অন্য ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।